গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমি ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। চাওক আজি কি ৰেচিপি বনাম, কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম। যদি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই মুৰ্গীৰ মাংস লৈ লৈছোঁ, 500 গ্ৰামৰো অলপ বেছি হ'ব। এইখিনি ভালদৰে কাটি লওঁ প্ৰথমতে। এয়া মাংসখিনি মই ভালদৰে ধুই কাটি পৰিষ্কাৰ কৰি লৈ লৈছোঁ। এনেদৰে টুকুৰা টুকুৰা কৰি কাটি লৈছোঁ। আজি এই মাংস বনাম। এয়া লৈ লৈছোঁ বিলাহী দুটা, এনেদৰে কাটি লৈ লৈছোঁ। তাৰপিছত ডাঙৰ পিঁয়াজ দুটা এনেদৰে কাটি লৈছোঁ আৰু আলু দুটা কাটি লৈ দিছোঁ। সেই দেখক ভিডিঅ'টো সম্পূৰ্ণভাৱে স্কিপ নকৰাকৈ। অলৰেডি কেৰাহী বহুৱাই দিছোঁ, তেলখিনিও গৰম হৈছে। ইয়াতে এতিয়া মই প্ৰথমতে পিঁয়াজখিনি দি লওঁ। ইয়াত দেখিছেনে পিঁয়াজখিনি ধুনীয়াকৈ ৰং চঙোৱা হৈছে। ইয়াতে এতিয়া মাংসখিনি দি লওঁ। মাংসখিনি দি এনেদৰে তল ওপৰ কৰি লৰাই দি দিম। তাৰপিছত এয়া দিম মই নিমখ এচামুচ, হালধি গুড়ি এচামুচ, তাৰপিছত জলকীয়া গুড়ি এচামুচ, ধনিয়াৰ গুড়ি এচামুচ, তাৰপিছত দিছোঁ এয়া জিৰাৰ গুড়ি এচামুচ। এইখিনিয়ে এনেদৰে তল ওপৰ কৰি লৰাই দিম। খুব সহজ পদ্ধতিত বনাব পাৰি এই মাংসৰ তৰকাৰীবিধ। চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে চাব। ইয়াত দেখিছেনে মাংসখিনি মই এনেদৰে ভালদৰে তল ওপৰ কৰি এয়া লৰাই দি দিছোঁ। এয়া কেইমিনিটমান যোৱাৰ পিছত মই মাংসখিনি তল ওপৰ কৰি এনেদৰে লৰাই দিছোঁ। দেখিছেনে মাংসৰ পৰা এয়া পানীবিলাক ওলাব ধৰিছে। ইয়াতে মই এতিয়া দি দিম আদা নহৰু পেষ্ট এচামুচ, তাৰপিছত এয়া দিম 2 চামুচ। এইখিনিও এফালৰ পৰা লৰাই যাম আদা নহৰুখিনি। তাৰপিছত এয়া কাটি থোৱা বিলাহী আৰু আলুখিনিও ইয়াতে একেলগে এড কৰি দি দিলোঁ। এনেদৰে ওপৰত দি থৈ দিলোঁ। তাৰপিছত মই ঢাকনিখন এনেদৰে লগাই থৈ দিম। এয়া কেইমিনিটমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ। দেখিছেনে মাংসৰ পৰা কিমান পানী ওলাব ধৰিছে। এই পানীতে মাংসও সিজিব, আকৌ আলুখিনিও ধুনীয়াকৈ সিজি যাব। এনেদৰে এফালৰ পৰা লৰাই দি দিলোঁ। তাৰপিছত ঢাকনিখন আকৌ এনেদৰে লগাই থৈ দিম যেতিয়ালৈকে পানীখিনি নাইকিয়া হৈ নাযায়। আকৌ কেইমিনিটমান যোৱাৰ পিছত ঢাকনিখন পুনৰ মই গুচাই দিলোঁ। দেখিছেনে বিলাহীখিনি কিন্তু ধুনীয়াকৈ সিজি গৈছে। এইফালে পানীখিনিও নাইকিয়া হৈ গৈছে। ইয়াতে এতিয়া মই অলপ পানী এড কৰি দিম। ইয়াতে মই এইখিনি পানী এড কৰি দি দিলোঁ। এতিয়া তল ওপৰ কৰি এনেদৰে লৰাই দিছোঁ। মাংসৰ তৰকাৰীখন ভালদৰে এফালৰ পৰা লৰাই দি দিছোঁ। এতিয়া উতলিব দিম ভালদৰে 10 মিনিটমান সময় মই উতলাম। ইয়াতে এটা চিক্ৰেট মছলা দিম দিয়ক, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। কি চিক্ৰেট মছলা ইয়াত মই ব্যৱহাৰ কৰোঁ চাওকচোন। মাংসৰ কালাৰটো কি ধুনীয়া হৈছে। গতিকে মাংস বনালে আপোনালোকে কি কৰিব, কম জুইত বহুৱাই থৈ দিব। এতিয়া মই উতলিব দিম। এয়া দেখিছেনে মই ভালদৰে এয়া 10 মিনিট সময় উতলালোঁ। দেখিছেনে গ্ৰেভিটো কেনেকুৱা আছে। এনেদৰে মই জোল টাইপতে ৰাখি দিম। এয়া হৈ গ'ল। এয়া মই থৈ দিলোঁ। আজিৰ ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাবচোন।
ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ।